কেনেকুৱা হয় যদি আমাৰ শৰীৰটোৱে সকলো অসুখ ঠিক কৰি লয় বা ঠিক কৰি লোৱাৰ ক্ষমতা ৰাখে। মানুহৰ শৰীৰত এনেকুৱা কিছু শক্তি লুকাই আছে যে আমি ভাবিব নোৱাৰোঁ। আমি মেডিচিনৰ ওপৰত ইমান ডিপেণ্ড হৈ পৰিলোঁ যে বাছ কিবা এটা হ'লেই মেডিচিন। প্ৰশ্ন আহিছে চাগৈ, যদি এনেকুৱা হয় সকলো হস্পিটেল বন্ধ হৈ যাব দেখোন। এই সন্দেহ বা অবিশ্বাসে আমাক বেমাৰী কৰি ৰাখে। আমাৰ নিজৰ ওপৰত বিশ্বাসেই নাই, নোৱাৰোঁ আমি নিজৰ শৰীৰ ঠিক কৰি ল'ব। আমাৰ মাইণ্ড, বডি আৰু ব্ৰেইন নিজৰ অসুখ নিজে ঠিক কৰি লোৱাৰ কাৰণে কেপেবল। আমাৰ ব্ৰেইনত এনেকুৱা কিছু কেমিকেল প্ৰডিউচ হৈ থাকে, সেইটো কাৰণে আমাৰ শৰীৰ নিজে ঠিক হ'ব পাৰে। আজি এনেকুৱা কেইটামান টেকনিকৰ কথা আজি ইয়াত শ্বেয়াৰ কৰিম। যদি এই গোটেই কথাখিনি ভালকৈ বুজি লয়, আপোনাক কেতিয়াও কোনো ডক্টৰ আৰু মেডিচিনৰ দৰকাৰ নপৰিব। এটা কথা মন কৰক, যেতিয়া আমি সৰু আছিলোঁ আমাৰ ঘনে ঘনে পেট বিষায়, পৰি পেলাই দুখ পোৱা হয়, তেতিয়া ডাঙৰ মানুহসকলে কি কৰে, অলপ জেগাখিনিক টাচ কৰি পেলাই অলপ ফুকিয়াই দিয়ে আৰু সেই অসুখ নিজে নিজে ঠিক হৈ যায়। কিন্তু আমি মোবাইল, ছ'চিয়েল মিডিয়া, ফাষ্ট ফুড, টোপনি কম, মানসিক অশান্তি, এইবোৰে আমাৰ হিলিং পাৱাৰ, ছেল্ফ হিলিং ইণ্টেলিজেঞ্চ উইক কৰি তুলিছে। কিন্তু এই ছেল্ফ হিলিং পাৱাৰ আজিও আপোনাৰ ভিতৰত আছে।